বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক চুৱেটাৰ দিছে। আমি বিদ্যালয়ৰ ঠাণ্ডাৰ দিনত আহিব নোৱাৰোঁ কাৰণে আমাক চুৱেটাৰ দিছে। প্ৰয়াস NGOক আমি ধন্যবাদ জনাইছোঁ। 5-7 নং চেদামাৰী LP স্কুল। ঠাণ্ডা পৰিলেও আমি বিদ্যালয়লৈ আহিম। আমি স্কুল ক্ষতি নকৰোঁ। মানে এইটো ধৰক আমাৰ পিছপৰা এটা অঞ্চল চেদামাৰী বালাপাৰা। এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী ঠাণ্ডাৰ দিনত কি হয়, স্কুলত অহাত মানে পাৰ্চেণ্টেজটো বহুত কমি যায় ঠাণ্ডাৰ কাৰণে। মানে ঠাণ্ডা কাপোৰ নাথাকে, তাৰপিছত মানে অভিভাৱক কিন্তু দিবই নোৱাৰে, তাৰ কাৰণে ল'ৰা ছোৱালী স্কুলত অহাটো কমি যায়। এতিয়া আমাৰ এই NGO থ্ৰু দি যিখিনি ছাত্ৰ ছাত্ৰীক আমাৰ আজি ঠাণ্ডা কাপোৰখিনি দিছে, নিশ্চয় আমি ভাবোঁ যে অহা যেতিয়া ঠাণ্ডা লাহে লাহে পৰি আছে, তো বেছি ঠাণ্ডা পৰাৰ লগে লগে হয়তো ছাত্ৰ ছাত্ৰীখিনিয়ে এই যিটো স্কুল অহাৰ মানে পদ্ধতি সেইটো হয়তো অলপ পাৰ্চেণ্টেজটো বাঢ়িব। ঠাণ্ডা দিনত আচলতে কষ্টও হয় ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে। চৰকাৰীভাৱে আমাক ইউনিফৰ্ম দিয়া হয়, ইউনিফৰ্মে দিয়ে ঠাণ্ডা দিনত হয়তো গোটেইখিনি মানে শৰীৰটো আৱৰ নহয়। গতিকে এতিয়া যিহেতু আমাৰ আজি NGO থ্ৰু দি পেলাই আমাৰ যিটো মানে চুৱেটাৰ ব্যৱস্থা কৰিছে, সেইটো খুবেই ভাল পদক্ষেপ। এই অঞ্চলৰ মানে দুখীয়া অভিভাৱকসকলে চাগে খুবেই ভাল পাব। সেইখিনি ছাত্ৰ ছাত্ৰীকে দি আজিতো প্ৰায় 200 ষ্টুডেণ্টে অলৰেডি পাই গৈছে, হয়তো 43 মান ষ্টুডেণ্ট হয়তো অহা নাই। সেইখিনি আহিলে তেওঁলোককো দিয়াৰ ব্যৱস্থা কৰি দিম বুলি তেওঁলোকে কথা দিছে, সেইখিনিকো দি দিওঁ। এতিয়া আছে তেওঁলোকে ইয়াতে আছে, স্কুল আহিলে গোটেইখিনি ষ্টুডেণ্টেই মানে ঠাণ্ডা কাপোৰ পাই যাব। মই নথৈ শলাগিছোঁ, যিটো মানে শলাগিবলগীয়া মানে আপোনাৰ হেৰিয়ে নাই আৰু ইয়াতে মানে ভাষাই নাই। এই অঞ্চলৰ পিছপৰা অঞ্চলত তেওঁলোকে এই প্ৰয়াসে এই বঙাইগাঁও টাউনৰ পৰা আহি এই অঞ্চলত যিটো পদক্ষেপ ল'লে, তাৰ কাৰণে তেখেতসকললৈ মোৰ মানে ধন্যবাদৰ উপৰি মানে কি দি আৰু ধন্যবাদ দিম, সেইখিনি মোৰ ফালৰ পৰা মানে অশেষ ধন্যবাদ থাকিল। তেওঁলোকে যাতে আৰু আগন্তুক দিনত যাতে ভালকৈ কাম কৰে, তাৰ কাৰণে মই তেওঁলোকক মানে আশীৰ্বাদ দিছোঁ, তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে যাতে আমাৰ অঞ্চলৰ লগতে এনেকুৱা পিছপৰা অঞ্চলত যাতে আৰু সহায় সহযোগিতা কৰি এই দুখীয়া অঞ্চলবিলাকত যাতে ছাত্ৰ ছাত্ৰীখিনিক পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি লৈ যায়, তেখেতসকললৈ মই মানে মোৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰোঁ। আজি আমি স্কুলত আহি ছাত্ৰ ছাত্ৰীসকলক চুৱেটাৰ দিলোঁ, নতুনকৈ এখনকৈ চুৱেটাৰ দিয়া হ'ল আৰু লগতে কিছু খোৱা বস্তুও আছে। তাৰমানে এইটো আমাৰ গ্ৰুপৰ প্ৰতি বছৰে উইণ্টাৰ প্ৰজেক্ট এখন থাকে, বিট দ্য উইণ্টাৰ কেম্পেইন বুলি। এইবাৰ আমাৰ 5ম বছৰ আৰু সেই প্ৰজেক্টৰ আণ্ডাৰতে মানে ভিতৰুৱা অঞ্চলৰ গভমেণ্ট স্কুলবিলাকৰ ছাত্ৰ ছাত্ৰীসকলক চুৱেটাৰ দিয়া হয়। নতুন NGO হয়, কিন্তু মানে বৰ্তমানলৈকে আমি গভমেণ্টৰ পৰা কোনো ফাণ্ড নাপাওঁ, কোনো ধৰণৰ ফাণ্ডিং নাহে, গোটেইখিনি আমি নিজাববীয়াকৈ কৰি আছোঁ। প্ৰয়াস আৰু আমাৰ টেগলাইনটো হ'ল এন এটেম্প টু ব্ৰিং স্মাইল। আমি 2017 চনৰ 15 এপ্ৰিলৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ প্ৰজেক্টসমূহ যেনে ঠাণ্ডাৰ দিনত উইণ্টাৰ প্ৰজেক্ট থাকে, তাৰপিছত গৰমৰ দিনত ছাতি থাকে, আৰু আমি প্লাষ্টিকৰ যাতে বটল বাচ্চাবিলাকে ইউজ নকৰে, আমি ষ্টীলৰ বটল দিওঁ। আৰু বিভিন্ন স্কুলত ৱৰ্কশ্বপ কৰোৱা হয়, ধৰক আৰ্ট এণ্ড ক্ৰাফ্টৰ ৱৰ্কশ্বপ, মেণ্টেল হেল্থৰ ওপৰত ৱৰ্কশ্বপবিলাক কৰা হয়। তেনেকৈ আমি কামবিলাক কৰি আছোঁ। আমাৰ যোনটো ঠাণ্ডাৰ দিনৰ প্ৰজেক্টটো হয় বিট দ্য উইণ্টাৰ কেম্পেইন, আমি যোৰহাটত কৰিলোঁ এখন স্কুলত, চিৰাঙত কৰা হৈছে, অভয়পুৰীত কৰা হৈছে, যোৱা বছৰ গোৱালপাৰাত কৰা হৈছে, আৰু বঙাইগাঁৱত ভালেকেইখন স্কুল আমি সামৰি লৈছোঁ। ইয়াতে আজি চেদামাৰী বালাপাৰা চেদামাৰী LP স্কুল 43 জন আছে ছাত্ৰ। তাৰমানে আমি প্ৰজেক্টটো হাতত এই কাৰণে লৈছোঁ কাৰণ যথেষ্ট ঠাণ্ডা পৰে, আৰু চৰকাৰৰ ফালৰ পৰা যদিও ইউনিফৰ্ম দিয়া হয়, চুৱেটাৰ দিয়া নহয়। আৰু ছাত্ৰ ছাত্ৰীসকলে কি হয়, ঠাণ্ডাৰ দিনত তাৰমানে স্কুলত আহিবলৈ টান পায়, কিছুমানে এৰিয়ে দিয়ে, যিহেতু পিছপৰা অঞ্চলত থাকে ছাত্ৰ ছাত্ৰীসকলক। সেই হিচাপে আমি চুৱেটাৰখিনি আগবঢ়াইছোঁ যাতে আহে ছাত্ৰ ছাত্ৰীসকল স্কুলত। প্ৰতি বছৰে চলি থাকে আমাৰ। এতিয়াতো বৰ্তমান নাই, আমাৰ যোনটো নেক্সট উইণ্টাৰ প্ৰজেক্ট নেক্সটটো এইটো আকৌ বঙাইগাঁৱৰ এখন স্কুলত আছে এই বছৰৰ বাবে।